হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আমিও আছোঁ বাৰু। এয়া ৰাতিপুৱা দৃশ্য দেখাই আছোঁ অৰুণাচলৰ। কালি ৰাতি আহিছিলোঁ অৰুণাচল আৰু এয়া ৰাতিপুৱা পাই গ'লোঁ। আৰু গুৱাহাটীখনত ইমান গেলা গৰম, তথাপিও মই মানে ছেফটিৰ কাৰণে এটা জেকেট লৈ আহিছিলোঁ। ইয়াত ইমান ঠাণ্ডা, পোৱাৰ লগে লগে মানে কি ক'ম আৰু, অৱস্থা বেয়া। আৰু কুঁৱলী কেনেকুৱা পৰি আছে দেখিছেহে নাই, মানে একদম বৰষুণ দিয়া টাইপ, বহুত বেছি ঠাণ্ডা আছিলে। আৰু সেয়া মোৰ হিৰো একদম চুৱেটাৰ টুৱেটাৰ নিপিন্ধাকৈ গৈ আছে। আৰু এইবোৰ দেখিছেনে, তাত লাইন লাগি আছে একচুৱেলি চেকিঙৰ, পাছ যোনে যোনে বনাইছে তেওঁলোকৰ। পিছে মোৰ পাছ নালাগে, কাৰণ মোৰ এডভকেটছ কাৰ্ড আছিলে আৰু মোৰ যিহেতু কেছ আছে, চ' সেইবোৰ দেখালে মানে আমাৰ এণ্ট্ৰি ফ্ৰী হয়। কিন্তু মানুহজনৰ পাছ বনাইছিলোঁ, তেওঁৰ অনলাইনে কৰিছিলোঁ পাছটো। আৰু জানেই চাগে বহুতে, অৰুণাচল সোমালে পাছ লাগে এওঁলোকৰ। আৰু তাৰপিছতে এয়া গৈ আছোঁ য'ত মোৰ কাম আছে, হোটেল এখন বুক কৰা আছে, তালৈকে গৈ আছোঁ। আৰু ইমান ধুনীয়া নহয় ইয়াৰে ভিউটো, মানে কি ক'ম, একদম চিপ চিপকৈ বৰষুণ দিয়া টাইপ দি আছে, কিন্তু এইবোৰ যে কলি হয়। আৰু ইমান ঠাণ্ডা বতাহ এটা, মানে কি ক'ম আৰু, সঁচাকৈ বৰ ধুনীয়া দেই অৰুণাচলখন। আগতে ওদালগুৰি ছাইড হৈও গৈছিলোঁ, তেতিয়াও খুব ধুনীয়া আছিলে। আৰু আজিতো নাহৰলগুন হৈ আহিছোঁ। আৰু ফাইনেলি আহি পালোঁ হোটেল আমাৰ অলৰেডি যিটো বুক কৰা আছিলে। আৰু ফাইনেলি আহি পালোঁ ৰুমত। এনেকুৱা ভাগৰ লাগিছে, এজ ইফ ট্ৰেইনখন ময়ে চলাইছিলোঁ। আৰু ইয়াত ইমান ঠাণ্ডা, কিন্তু হোটেল ৰুমত আহি বাৰু গৰমে লাগিছে। এতিয়া ফটাফট ফ্ৰেছ হওঁ, গোটেই ৰাতিপুৱা এনেকৈ আছোঁ, একদম অৱস্থা নাই। তো ফ্ৰেছ হৈ আকৌ ভিডিঅ' কণ্টিনিউ কৰি আছোঁ। আৰু গা পা ধুয়ে মই একদম লাগি গৈছোঁ ৰেডি হোৱাত, কাৰণ মই নতুন জেগাত আহি লেট হ'ব নিবিচাৰোঁ। যিমান পাৰোঁ অফিচ টাইমতে গৈ পাবলৈ চেষ্টা কৰোঁ। আৰু ইয়াত মানে কি ক'ম আৰু, ফাৰ্ষ্ট টাইম আহিছিলোঁ মই এনেকৈ অফিচিয়েল কামত। আৰু সদায় মই বাহিৰত গৈ ভাল পাওঁ, কাৰণ কিয়, নতুন নতুন জেগা, নতুন নতুন বস্তু এক্সপ্ল'ৰ কৰিব পাওঁ, নতুন নতুন কথা শিকিবলৈ পাওঁ। সেয়ে মই বাহিৰত কেছ থাকিলে বেছি এক্সাইটেড হৈ থাকোঁ যাবলৈ। আৰু এই ছাতিটো দেখিছেনে নাই, এই বৰষুণ বতৰত সদায় ছাতিটোৰ লগত নিব নাপাহৰিব, কাৰণ কিয় কেতিয়া দৰকাৰ হয় ঠিক নাই। আৰু তাৰপিছতে কাম চাম শেষ কৰি মেলি বোলো অকণমান ওলাই যাওঁ চিটিখন এক্সপ্ল'ৰ কৰিবলৈ, কেনেকুৱানো কি অৱস্থা আমাৰ। একদম মানে ইয়াতে হোটেল বিচাৰি বিচাৰি একদম অৱস্থা বেয়া, মানে ক'তোৱে ভাত খাবলৈ পোৱা নাই। ইমান হোটেলত গ'লোঁ, ইমান ধুনীয়া ধুনীয়া দেখিবলৈ, বাহিৰৰ পৰা ভিতৰত যাওঁ চবতে বিফ পাব। আৰু য'ত য'ত বিফ নাই তাতে ক'ৰবাত মিথুন পাব। তো যিহেতু বিফো আমাৰ এলাও নাই, মিথুনো এলাও নাই, আৰু ক'ৰবাত ক'ৰবাততো ইয়াকো আছে, তো সেইবোৰ এলাওৱে নাই, তো খাব পৰা নাই। একদম ভোকত অৱস্থা বেয়া হৈ গৈছে। ইমান ধুনীয়া ধুনীয়া মাৰ্কেট দেখি আহিছোঁ, দোকান বিচাৰি বিচাৰি, মানে খোৱা হোটেল বিচাৰি বিচাৰি ইমান ধুনীয়া ধুনীয়া কাপোৰৰ মাৰ্কেট দেখিছোঁ, ক'তোৱে সোমাব পৰা নাই, ভিডিঅ' কৰা নাই। মানে এনেকুৱা হৈ গৈছে খাব লাগে আৰু, মানে ইমান দেৰি হৈ গ'ল। আৰু এতিয়া বাজিছে, এতিয়া ইয়া 1 বাজি, এটালৈকে আমাৰ পেটত দানা এটাও পৰা নাই, মানে ভোকত একদম অৱস্থা বেয়া হৈ গৈছে। কাৰণ ৰাতিপুৱা আহি পাই ৰেডি হওঁতে বহুত দৌৰা হৈ গ'ল। আৰু যিহেতু মোৰ মানে অফিচ টাইম আছিলে 10টাত মই পাবই লাগিব, তো সোনকালে 10টাত গ'লোঁ। তো 10টাত গৈ কামবোৰ বাৰু সোনকালেই হৈ গ'ল, বেছি দেৰি হোৱা নাই। ইয়াতে চব কাম ফাষ্টে হয় চাগে নাজানো, বহুত সোনকালে হ'ল। আৰু মানুহবোৰো ভালেই বাৰু, কিন্তু কথাটো হ'ল যে কি, এনেকুৱা বেয়াকৈ মানে ফচিলোঁ খোৱাৰ কাৰণে। লাষ্টত কি হ'ল জানে, আমি যিখন হোটেলত আছোঁ তাতে তলত ৰেষ্টুৰেণ্টো আছে তেওঁলোকৰ, আমি নাজানো সেইটো কথা। তো তেওঁলোকৰ ৰেষ্টুৰেণ্টত ইমান ধুনীয়াকৈ মানে চব খানাবোৰ পায়, আৰু বিফ চিফ নাই ইয়াতে। তো আমি সেই বস্তুটো চাওকচোন নাজানো, গোটেই দুনিয়াখন ঘূৰি ফুৰিছোঁ। পিছত আহি দেখিলোঁ যে কি, আমি থকা হোটেলখনতে তেওঁলোকৰ ৰেষ্টুৰেণ্টত মানে খানা পায়। আমি মানে চাবলৈ সময়ে পোৱা নাই। আহিছোঁ একদম দৌৰা দৌৰিকৈ, মানে হোটেল লৈছোঁ। হোটেলো বুক কৰা নাছিলে, কাৰণ বহুত ছাডেনলি অহা হৈছিলেতো, তো হোটেল বুক কৰাও নহ'ল। আহি ইয়াতে ল'লোঁ ৰাতিপুৱাই হোটেল। তো হোটেলত আহি গম নাপাওঁ যে কি হোটেলৰ ৰেষ্টুৰেণ্টো আছে। পিছতে মানুহজনে ক'লে যে কি, আমি আমাৰ হোটেলত থকা ৰেষ্টুৰেণ্ট, তেওঁ মানে দেখি গৈছে, কিন্তু সেই কথাটো কোৱা নাছিলে আৰু তেওঁ। তো ময়ো চোৱা নাছিলোঁ। পিছত ক'লে যে কি, তাৰে ৰেষ্টুৰেণ্টত এবাৰ ট্ৰাই কৰি চাওঁ। আৰু ট্ৰাই কৰি চাই দেখিলোঁ যে কি ইয়াতে নাই। ভেজ আইটেম খুব ধুনীয়া ধুনীয়া আছে, আৰু নন ভেজতো মানে আমাৰ নৰ্মেল বস্তুবোৰ আৰু চিকেন পৰ্ক এনেকৈ, বাকী বিফ মিথুন ইয়াক এইবোৰ একোৱেই নাই। ফাইনেলি খাবলৈ পাম আৰু, মানে একদম ভোকত নহ'লে এনাৰ্জি নাই আৰু, চেচ হৈ গৈছে। আৰু ভাত চাত খাই উঠিহে মাৰ্কেটখন দেখাব পাৰিম। খুব ধুনীয়া কিবা কিবি দেখি আহিছোঁ, এতিয়া আকৌ ঘূৰি যাম তাত। তো সেইবোৰ বস্তু কি পাওঁ চাওঁ, কাৰণ মাৰ্কেটখন সৰু নহয়, ডাঙৰে হয়। পিছে ষ্ট্ৰীট মাৰ্কেটত মই মানে কাপোৰ চাপোৰতকৈ খোৱা বস্তু বেছি দেখিছোঁ। ইমান ফ্ৰুটছ আছিলে নহয়, একদম দেখি লোভ লাগি আছে। মানে কিবা না কিবা লৈ যাম তাৰ পৰাতো চিয়'ৰ, কাৰণ ফ্ৰুটছ খাই এনেও ভাল পাওঁ। আৰু এনেকুৱা মানে ফ্ৰেছ ফ্ৰুটছ দেখিলেতো আৰু কিয়ে ক'ম। চ' লৈ যাম বাৰু, দেখাম আপোনালোককো ভিডিঅ'টো থ্ৰু। তো এতিয়া ফাৰ্ষ্ট ভাত আহিলে ভাতটো খাই লওঁ।
এইখন আছে হৰ্ণবিল ৰেষ্টুৰেণ্ট খুবেই ধুনীয়া হয় ভিতৰখন ইয়াত বাৰু নাই একো বিফ চিফ তেনেকুৱা চ' আমি ডিচাইড কৰিছোঁ যে কি যোৱাৰ আগতো এই ভাত খাই যাম এটলিষ্ট এইখনে মানে ভাল পাইছোঁ যদি একো নাই পোৱা ৰাতি ভাত নোখোৱা কি খাবা ৰুটি খাবা অঁ ৰুটি আৰু চব্জি ন তেনেকৈ বা পনীৰ চনীৰ কিবা এতিয়া ভাত খাই লওঁ আৰু মই একদম নাগা পৰ্ক অৰ্ডাৰ দিছোঁ মানুহজনীতো নাখায় একো তেওঁ ভেজ থালি মই পিছে নাগা পৰ্ক ট্ৰাই কৰিম নাজানো কেনেকুৱা হয় মই সোধা ভাত আৰু নাগা পৰ্ক দি খাই চাওঁ আহি পালে আমাৰ খানা ইফালে মানুহজনৰ ভাত খুব ধুনীয়াকৈ দিছে দেই ন কাঁহৰ থালিতে আৰু এইফালে মোৰ পৰ্ক বইল এইফালে ৰাইচ মই বেলেগ একো লোৱা নাছিলোঁ ৰাইচ আৰু পৰ্ক বইল লৈছিলোঁ আৰু কিবা কিবি চাটনিও আছে পিছে কিবা চাটনি এইবোৰ নাজানো এইটোতো চিল্লি এনেকুৱা এইটো কি জানো হ'ব এতিয়া দেখাই নাথাকে বেছি ভাত খাওঁ মই চামুচ চামুচ কেইখন ফৰ্ক চৰ্ক দিছে মই কি কৰিম ইমান ফৰ্ক ইমান ভাত দিছে দিব চাগে স্পাইচি পুৰা सब्जी আৰু পেট পূজা কৰিয়ে একদম চিধা গ'লোঁ মাৰ্কেটত কিনো আছে চাওঁ বোলো মাৰ্কেটখন বাহিৰৰ পৰা যেতিয়া দেখিছিলোঁ বহুত ধুনীয়া দেখিছিলোঁ পিছে হ'ব বাৰু যিখিনি গুৱাহাটীত পাই সেইখিনি বস্তু আছিলে এটা ইউনিক বস্তু পালোঁ সেইটো হৈছিলে মাংসৰ আচাৰ আৰু একদম মোৰ ফেভৰেট হয় যিহেতু মাংসৰ আচাৰ চ' এক পেকেট লৈ ল'লোঁ আৰু দেখিছোঁ না ইয়াত একদম পলু পোকেৰে ভৰি গৈছে মানে আৰু ফ্ৰেছ শাক চব্জি আছিলে পিছে অৰুণাচলৰ পৰা যে আৰু গুৱাহাটীলৈ শাক চব্জি নানো আৰু তাৰপিছতে ইটানগৰৰ একদম মেইন টাউনতে এখন মাৰ্কেট দেখিলোঁ ইয়াত দেখিছেনে ইয়াত যে 20 টকাৰ পৰা কাপোৰ আৰম্ভ 50 টকা মানে কি ক'ম আৰু 20 30 40 50 যিমান কমৰ আছে আৰু পিছে এই কাপোৰবোৰ মোৰ কিয় জানো এনেকুৱা লাগিলে যে কি এই কাপোৰবোৰ ইউজড কৰা কাপোৰ হয় কাৰণ মোক একদম ব্ৰেণ্ড নিউ কাপোৰ যেনটো লগা নাছিলে এনেই জাষ্ট চাই আছিলোঁ আৰু ঘূৰি পাকি কিনো আছে চাওঁ বোলো আৰু এইকেইটা চাওকচোন টপকেইটা ইমান ধুনীয়া এইকেইটা পিছে একদম নতুন আছিলে দেই 200 300 এনেকুৱা দামৰ ভিতৰতে পিছে পিন্ধিনো ক'ত যাম যিহে দেহা সেইটো কাৰণে থৈ দিলোঁ বাৰু ওলাইছোঁ ইয়াতে এটা মনেষ্ট্ৰী আছে গম্পা বুদ্ধিষ্ট মনেষ্ট্ৰী তো তালৈকে গৈ আছোঁ মনেষ্ট্ৰী হয়তো বুদ্ধিষ্ট টেম্পল নেকি মনেষ্ট্ৰী নহয় মই আকৌ নেটত মাৰোঁতে মনেষ্ট্ৰী বুলি আহিছিলে বুদ্ধিষ্ট টেম্পল মই নেটত মাৰোঁতে মনেষ্ট্ৰী দেখিলোঁ সেইটোতে আছে যে টেম্পল মানে চাওঁ বাৰু তাত গৈ পেলাই গম পাম কি হয় আৰু যেহেতু এভেইলেবল টাইম আছে বুলি কৈছোঁৱেই সন্ধিয়া আছে ৰিটাৰ্ণ চ' বোলো অকণমান চিটিখন টুৰ কৰোঁ আৰু চাওঁ ওচৰে পাজৰে কিনো আছে আৰু নেটত মাৰোঁতে এনেকৈ বুদ্ধৰ এটা মানে মন্দিৰ পালোঁ চ' বোলো তাতে গৈ চাই আহোঁ আৰু বুদ্ধৰ মন্দিৰবোৰ খুব ভাল লাগে খুব ধুনীয়া আছে মন্দিৰটো আৰু ইমান চাফ চিকুণ মানে কি ক'ম একদম দেখিয়ে ভাল লাগি গৈছে আৰু ইমান এটা শান্তিৰ পৰিৱেশ নহয় চ' ভাবিলোঁ যে কি ভিডিঅ'টো থ্ৰু আপোনালোককো দেখাওঁ এই মন্দিৰটো খুব ধুনীয়া হয় মন্দিৰটো আৰু একদম ইটানগৰ মানে মেইন টাউনৰ লগতে আছে আৰু অ'টোলৈ এনেকৈ যাব পাৰে যদি ইটানগৰ এদিনীয়া কামত আহে আৰু কামবোৰতো ইয়াতে চব আগবেলাই শেষ হৈ যায় পিছবেলালৈকে একো কাম নাথাকে চ' আগবেলা আহি মেলিয়ে গোটেই কাম শেষ হৈ গ'ল আৰু যিহেতু ৰিটাৰ্ণ বহুত দেৰিকৈ আছে চ' এগালো টাইম মানে ইমান ধুনীয়া ইমানে শান্তি নহয় ইয়াত পিছে মই ভিতৰত সোমাব নোৱাৰোঁ কাৰণ কিয় মই একদম মাংসটো লৈ আহিছোঁ চ' নোসোমাওঁ ভিতৰত বহুত ধুনীয়া দেই বহুত শান্তিৰ এটা পৰিৱেশ পাওঁ ধুনীয়া এটা পৰিৱেশ অকল চৰাইৰ মাত পোকৰ মাত কেম্পাছটো ইমান ডাঙৰ আৰু ইমান গ্ৰীণ কিবা দেখিয়ে ভাল লাগি গৈছে চিটিখন দেখিবলৈ ইমান ধুনীয়া লাগিছে এই দূৰতে চাৰ্চ এটাও আছে চাগে জুম কৰি দিছোঁ বহুত ডাঙৰ চাৰ্চ হয় বৰ ধুনীয়া দেখি আছিলে ওপৰৰ পৰা চাবলৈ চিটিখন
বৰ ডাঙৰ দেই মন্দিৰটো পুতুককৈ শেষ কৰিবই নোৱাৰি আৰু বৰ ভাল লাগিছে ভাত নোখোৱাকৈ আহিব লাগিছিলে টেম্পলটো ইমান ধুনীয়া লাগি আছে ভিতৰত সোমাবলৈ পালোঁ হয় পিছত ভাত পানী খাই যিহে অৱস্থা বেয়া সেইটো কাৰণে নাই আৰু নহ'ব তুমি দেখিছা গাড়ী ৰখি থকা মই যে দেখাই নাই বা কিমান তলত লাগিছে মই যে একো দেখাই নাই মনেষ্ট্ৰী নহয় এইটো হয় টেম্পল বুদ্ধিষ্ট টেম্পল গম্পা বুলিও কয় লাষ্ট টাইম অৰুণাচলৰ ভিডিঅ' দিছিলোঁ তাতো গৈছিলোঁ এটা গম্পা তেনেকৈ তাতে য'ত নেকি উইচ পূৰা হয় বুলি কয় পে কৰিলে চ' মষ্ট প্ৰবেবলি তেনেকুৱাই হ'ব তেতিয়া বাৰু এটা গাইড আছিলে গাইডটোৱে খুব ধুনীয়াকৈ বুজাই দিছিলে এতিয়া যিহেতু কোনো নাই নেটতে চাৰ্চ কৰিব লাগিব ইয়াৰে হিষ্ট্ৰী আৰু ৰিটাৰ্ণ আহি থাকোঁতে ক'লে যে কি যদি টাইম আছে তো বোলক ইটা ফৰ্টটো দেখাই আনো আপোনাক বুলি কৈ পেলাই এই অ'টোৱালা দাদাটোৱে আমাক ইটা ফৰ্টলৈকে লৈ আহিলে আৰু এই ফৰ্টটো পৰাই নাম আহিছে হেনো ইটানগৰ আৰু তেওঁ কিবা কিবিও কৈ আছিলে ইয়াৰ হিষ্ট্ৰীৰ বিষয়ে পিছে ইমান বুজি নাপালোঁ কাৰণ কিয় অলপ হয়তো কি ক'ম আৰু ভাষাৰো অকণ ইফাল সিফাল তো ইমান ভালকৈ বুজাত নহ'ল এতিয়া ফৰ্টটো এক্সপ্ল'ৰ কৰোঁ অকণমান ইয়াতে কিবা চব জেগাবোৰ ইমান পিচ ইমান শান্তি একদম ভাল লাগি গৈছে চবফালে শান্তিৰ পৰিৱেশ আৰু মানুহ দুনুহ নাই বেছি এটা অকল চৰাই মাতহে শুনি আছোঁ মই মাত্ৰ চৰাই মাত আৰু এক চাইডে পাহাৰ ইটা ফৰ্ট ইটা মানেতো জানে ব্ৰিক্স মানে ইটা যিটো আমি ঘৰ বনালে ব্যৱহাৰ কৰোঁ আৰু ইয়াৰ নামটো তাৰে পৰাই আহিছে ব্ৰিক্স আগ্ৰা ফৰ্ট মই নাই দেখা বাট য়েছ এবাৰ এটা ফৰ্টত গৈছিলোঁ হায়দৰাবাদত সেইটো এনেকুৱা টাইপৰে হয় আৰু ফৰ্টবোৰতো এনেকুৱাই থাকে বাৰু ৱাল চব খালি হায়দৰাবাদত যে আমি গৈছিলোঁ হায়দৰাবাদতো থাকে ৱালে ৱাল ইয়াতে ইমান বিশেষ তেনেকুৱা নাই কৈছে ন কিছুমান বস্তুবিলাক লৈ গৈছে ইয়াৰে ইয়াত একো নাই তেনেকুৱা পাৰ্ক টাইপ বনাই থৈ দিছে ইটাৰ সেই দুটা দামে সেইটোৱে খালি ন মই কি এক্সপ্ল'ৰ কৰোঁ মোৰ মানুহজনে তাতকৈ বেছি এই এনেকুৱা ৰাস্তাৰে ক'ত গৈছে চাওকচোন একদম মানে পেলাইহে মাৰিব ই মোকো কি আছে তাত একো নাই এনেই আহিলোঁ ফৰ্ট বুলি লিখি থৈ দিছে আৰু ইয়াৰ পৰা ভিউ দেখাই আছোঁ এতিয়া মই কি যে মজা ভিউ চাওক ৱাও বহুত টাইম লৈ আহি একদম শান্তিমতে বহিব লাগে আৰু পিছত টাইম কম কাৰণে একদম দৌৰাদৌৰিকৈ চাইছোঁ আৰু যাবৰে হ'ব এতিয়া কি মজা ভিউ নহয়নে ওলাই দিওঁ সেইটো ফৰ্টক বাই কৈ দিওঁ ফৰ্টটো সৰু হয় ইমান টাইমো নালাগে চাবলৈ অকণমান টাইমতে হৈ গ'ল আৰু গৰম কাৰণে নেকি একদম কিবা টায়াৰ্ড লাগিছে আৰু টোপনিও ভালকৈ হোৱা নাই ৰাতি তেনেকৈ দৌৰা তেতিয়া চাওঁ ৰুমত কি হয় এইটো ফুল আগতে আমাৰ স্কুলতো আছিলে খুব ধুনীয়া বগা এইটো ফুল কিবা নাম নাজানো ধুনীয়া গোন্ধাই আমাৰ স্কুলত একগাল আছিলে আহি চিধা বিচনাত কেনেকুৱা ভাগৰ লাগিছে আৰু মুখ চুখ এইটো কাৰণে ধোৱা নাই কাৰণ এতিয়া আকৌ অলপ পিছত যাবৰে হ'ব চ' অকণমান বোলো বাগৰি লওঁ তাৰপিছতে লাহেকৈ ওলাই মেলি যাম আৰু ডিনাৰটো সোনকালে কৰিম আৰু যোৱাটো আমি বাছত কৰিছোঁ কাৰণ কিয় ট্ৰেইনৰ এক্সপিৰিয়েঞ্চ যেতিয়া ল'লোঁ বাছৰো লৈয়ে লওঁ চ' ভাবিছোঁ যে কি যাওঁতে বাছত যাম তো এতিয়া হোটেলৰ তলতে পাম বাছ অলৰেডি বুক কৰাই আছে বাৰু গুৱাহাটীৰ পৰা আহোঁতে বুক কৰি আহিছিলোঁ তো তাকে এতিয়া অকণমান ৰেষ্ট লওঁ বেয়া ভাগৰ লাগিছে ইমান ৰ'দে খোজ তেনেকৈ ইমানো কাঢ়া নাই ষ্টিল গৰমটো আছে ৰাতিপুৱা যিটো ঠাণ্ডা আছিলে ন একদম জেকেট পিন্ধি লৈছিলোঁ এতিয়া পিছত তেনেকুৱা নাই একদম গৰম পৰি গ'ল আৰু তো এতিয়া অকণমান শুই লওঁ চকু ফুলি অৱস্থা চাওক একদম কি শুলোঁ নহয় ৰাতি টোপনি মানে একদম মেকআপ হৈ গ'ল 2 ঘণ্টামান পূৰা শুলোঁ
আৰু এতিয়া উঠিয়ে লগালগ আহিছোঁ খাবলৈ কাৰণ বাছ আহি পাবহি 7:20 ৰেডি থাকিব দিছে আৰু এতিয়া বাজিছে আকৌ এনেকৈ চাইছোঁ 6:30 চ' আধা ঘণ্টাত ফটাফট ডিনাৰটো কৰি লওঁ তাৰপিছত 20 মিনিটমান তলতে ৰৈ দিম আৰু বাছৰ কাৰণে ৱেইট কৰিম এয়া ৰাতিৰ ভিউ যিহেতু ৰাতিপুৱা আহিছিলোঁ ৰাতিৰ ভিউটো ফিল কৰিবলৈ পোৱা নাছিলোঁ চিটিখন ইমান একদম জিলিক মিলিক পুৰা যাবৰে হ'ব বাৰু ৰাতিৰ ভিউ বেছি টাইম নাপাওঁ অকণমান টাইমে আহি পালে মোৰ মেংগ' শ্বেক নাজানো খাবলৈ কেনেকুৱা হৈছে নট বেড কিন্তু তেওঁলোকে ফ্ৰেছ মেংগ' দিয়া নাই ইয়াত ফ্লেভাৰহে ইউজ কৰিছে মই ভাবিছিলোঁ ফ্ৰেছ মেংগ' দিব চাগে শ্বেকত শ্বেকটো ঠিক হয় বাট ফ্ৰেছ মেংগ' নহয় এয়া ফ্লেভাৰ এড কৰি পেলাই দিছে আৰু ফাইনেলি আহি পালে খানা এয়া হয় মিক্স ভেজ ৰুটি মিক্স ভেজ তেওঁৰ কাৰণে আৰু এয়া মোৰ কাৰণে কিহেৰে লওঁ চামুচখন এইখন লৈছোঁ দেই মাছৰুম চিলি মাছৰুম খাবা গ্ৰেভিটো খাইছোঁ দেখোঁতো বহুত টেম্পটিং লাগিছে দিওঁ মাছৰুম নোখোৱা এতিয়া ওলাওঁ টাটা বাই বাই কৰোঁ মানুহজনে চব ঠিক ঠাক কৰি আছে চেকআউটত সদায় তেওঁৰ কাম তেওঁ চব ৰেডি কৰিব মোৰ ইমান টেনশ্যন ল'বলগীয়া নাথাকে মই জাষ্ট নিজে মানুহজনী ৰেডি হৈ ওলালেই হ'ল আমাৰ যাত্ৰা ষ্টাৰ্ট এতিয়া ডাইৰেক্ট গুৱাহাটীলৈ যাব এখন বাছ তো কেইটাত পাব লাগে 6টামানত পাব কৈছিলে ন ৰাতিপুৱা 6টামানত পাব 3:30 আয়া মই 6টাত পাব ভাবি আছিলোঁ তো 3:30টাত পাব আৰু দুইটা লৈছোঁ চিংগল চিংগল চিট মজা আছে হৈ যাবৰ কাৰণে কাৰণ মোকো খিৰিকী কাষত থাকে তাকো খিৰিকী কাষত লাগে চ' আমি চিংগল চিংগল লৈ লৈছোঁ দুয়োটাই চিংগল চিট এইফালে ডাবল ডাবল মানে এটা আৰু 3টা চিট থাকে এইটো এটা চিংগল আৰু এক চাইডে ডাবল ডাবল আৰু ইয়াৰ ফাইনেলি আহি পালোঁ ঘৰ আৰু এতিয়া বাজিছে 4:15 3:30 আহি পালোঁ খানাপাৰা এনেকুৱা বৰষুণ কি ক'ম মানে তো এতিয়া তাকে ভিডিঅ'টো দীঘলীয়া নকৰোঁ সামৰোঁ আমাৰ ট্ৰিপটো এনেকৈ ভালে ভালে গ'ল তো এতিয়া আহিছোঁ আকৌ লগ পাম নতুন ভিডিঅ' লৈ তো আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তো তাকে আহিছোঁ আকৌ লগ পাম তেতিয়ালৈ বাই বাই